নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিল। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে। প্ৰায় 53,570টাকৈ ভেকেন্সি মুকলি কৰিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সিৰ নটিফিকেশ্যন মুকলি কৰি দিছে। আপোনালোকে স্ক্ৰীনত নিউজ পেপাৰ দেখিব পাৰিছে। অসমৰ সকলোৰে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব, ভেকেন্সিখিনি ক'ৰ পৰা আহিছে আৰু লগতে ভেকেন্সিখিনিৰ ক্ষেত্ৰত এজ ক্ৰাইটেৰিয়া কেনেকুৱা লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আহিছে। আৰু এপ্লাই ফৰ ৱৰ্কাৰ লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি প্ৰায় 53,000 প্লাছ ভেকেন্সি আপোনালোকে মুকলি কৰি দিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সকলোখিনি কথা জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ইয়াত দেখিব পাইছে অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে মুকলি কৰি দিছে। অংগনবাড়ী ফালৰ পৰা ভেকেন্সিখিনি মুকলি হৈ গ'ল। সো ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাইছে। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে অংগনবাড়ী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। হু আৰ এলিজিবল, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু ভেকেন্সিখিনি অল ইণ্ডিয়া লেভেলৰ ভেকেন্সি হয়। এপ্লিকেশ্যন মোৰ অনলাইন যোগে কৰিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত অংগনবাড়ী জব হেড কোনো এপ্লিকেশ্যন ফিজ নাই, ধুনীয়াকৈ দেখিব পাৰিছে। আৰু লগতে ইয়াত ডিটেইলছখিনি জনাই দিছোঁ। ভেৰিয়াছ ভেকেন্সি আছে। ৱৰ্কাৰৰ ক্ষেত্ৰত 305টা, অংগনবাড়ী এছিষ্টেণ্টৰ ক্ষেত্ৰত 3,592। অল টোটেল মানে অভাৰঅল অল ইণ্ডিয়াত ভেকেন্সি প্ৰায় 53,000 প্লাছ ভেকেন্সি মুকলি কৰিছে। এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। অংগনবাড়ী বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা অপৰচুনিটি আহিছে। সো সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি বৰ্তমানলৈকে যদি আপোনালোকে আবেদনসমূহ কৰা নাই। আৰু এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদন কৰিবলৈ অংগনবাড়ী যিটো ৱৰ্কাৰৰ ভেকেন্সি আছে তাৰ ক্ষেত্ৰত 10 পাছ কৰিলে হ'ল। মেইন অংগনবাড়ী ৱৰ্কাৰ 10 পাছ কৰিলে হ'ল। অংগনবাড়ী এছিষ্টেণ্টৰ ক্ষেত্ৰত 12 পাছ কৰিব লাগিব। সো এই ডিটেইলছখিনি আপোনালোকে দেখিব পাইছে। 10 পাছ 12 পাছ কেণ্ডিডেটৰ বাবে এটা সুযোগ আৰু এটা অপৰচুনিটি আহিছে। অংগনবাড়ীৰ ক্ষেত্ৰত যদি আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। কেতিয়া গৈ আছে আপোনালোকৰ পোষ্টখিনিৰ কথা মই জনালোৱে। এটা সুযোগ আৰু এটা অপৰচুনিটি আহিছে। সো সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি বৰ্তমানলৈকে যে আপোনালোকে আবেদনসমূহ যি কৰা নাই। অংগনবাড়ী ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিছে। আৰু ইয়াত দেখিব পাৰিছে এজ লিমিটটো কৈ দিছোঁ 18 পৰা 35 বছৰলৈকে পাৰিব। ৱৰ্কাৰৰ ক্ষেত্ৰত এছিষ্টেণ্টৰ ক্ষেত্ৰত 18 পৰা 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আপোনালোকে SC SC হ'লে 18 পৰা 40 বছৰলৈকে পাৰিব। OBC হ'লে 18 পৰা 38 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকে PWB কেণ্ডিডেট হয় তেতিয়া 18 পৰা 45 বছৰ পৰ্যন্ত ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ এটা সুযোগ হয়, এটা অপৰচুনিটি আহিছে। সো গ্ৰহণ কৰি আপোনালোকে যে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা কি কৰিব লাগিব সকলোখিনি কথা জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ নো এক্সাম হয়, কোনো এক্সাম দিব নালাগে। অনলি আপোনালোকৰ মেৰিট বেচিছত ডাইৰেক্ট চিলেকশ্যন কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই জনাই দিছোঁ। অংগনবাড়ী বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিয়ে দিছে আপোনালোকৰ বাবে। ইয়াত দেখিব পাইছে চেলাৰী স্কেল এজ পাৰ ৰুলৰ মতে হ'ব। আৰু এপ্লিকেশ্যন মোড হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ অনলাইন যোগে কৰিব পাৰিব। মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব, তাত গৈ আপোনালোকে ভিজিট কৰি যিটো শ্বৰ্ট নটিফিকেশ্যন সেইটো আপোনালোকে পঢ়ি চাব পাৰিব। আৰু ডিটেইলছখিনি জানি ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু এপ্লিকেশ্যন মোডৰ ক্ষেত্ৰত নো এপ্লিকেশ্যন চেল বি এণ্টাৰ্ড বাই হাৰ্ড অৰ পোষ্টৰ প্ৰচেছ, মানে আপোনালোকে ইয়াৰ কাৰণে কোনো অফলাইন যোগে আবেদনসমূহ কৰিব নোৱাৰিব, অনলাইন যোগে কৰিব পাৰিব বুলি কৈছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ফটো আপলোড কৰিব লাগিব, ছিগনেচাৰ আপলোড কৰিব লাগিব। আৰু কোৱালিফিকেশ্যনটো হৈছে 10 পাছ হওক, 12 পাছ হওক, বেচেলৰ ডিগ্ৰী সকলোৱে পাৰিব। কাৰণ যিহেতু প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। 10 পাছৰ কাৰণে ভেকেন্সি আছে, 12 পাছৰ কাৰণে আছে, গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আছে। সো প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, বেলেগ বেলেগ আপোনালোকে ৰিক্ৰুটমেণ্ট বিচাৰে। সো যিটোতে আপোনালোকে ইলিজিবল হয় সেইটোতে আবেদনসমূহ কৰিব পাৰিব। আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যন বা এক্সপেৰিয়েঞ্চৰ চাৰ্টিফিকেট লাগিব, ডেট অফ বাৰ্থৰ প্ৰুফ লাগিব, আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড JRC ডকুমেণ্টছ লাগিব। আৰু হল ডকুমেণ্ট সকলোখিনি চেল্ফ এটেষ্টেড কৰি আপোনালোকে এপ্লাই কৰিব লাগিব, আপলোড কৰিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো কেতিয়াৰ পৰা আবেদনসমূহ হ'ব সেইটো আপোনালোকে জনাই দিছোঁ। এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত শ্বৰ্ট নটিফিকেশ্যন আপোনালোকৰ নিউজ পেপাৰতহে ৰিলিজ কৰিছে। য'ত মই নিউজ পেপাৰৰ ওপৰত ভিত্তি কৰি যিটো ৱেবছাইটত প্ৰকাশ কৰিছে শ্বৰ্ট নটিফিকেশ্যন, তাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাই দিছোঁ। কিন্তু বৰ্তমানলৈকে এপ্লাই লিংকটো এক্টিভ হোৱা নাই বা ফুল্লি নটিফিকেশ্যন অহা নাই। ফুল্লি নটিফিকেশ্যন আপোনালোকৰ আগন্তুক 1 মাহমানৰ ভিতৰত আহি যোৱাৰ সম্ভাৱনা আছে। সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়া আপোনালোকে ফুল্লি নটিফিকেশ্যন পাব তেতিয়া সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব। সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ফিউচাৰ আপডেটৰ বাবে। আৰু কাৰণ যিহেতু আপোনালোকৰ এপ্লাইসমূহ কৰাৰ পিছত
কাৰণ বহুত যদি দেৰি কৰি দিয়ে ছাৰ্ভাৰৰ প্ৰব্লেম হৈ যায়। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব লগতে